শ্বহীদৰ প্ৰতি এয়া কেনে সন্মান। শ্বহীদৰ স্মৃতি বিজড়িত ক্ষেত্ৰক লৈ সজাগ নহয় কিয় জনতা। নিৰাপত্তাৰক্ষী বহি থকা স্থানতেই পাণ মছলাৰ পিক আৰু পেকেট। 1979 চনৰ 2 ডিচেম্বৰ দেশৰ নিৰ্বাচন আয়োগে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছিল। সেই দিনটোতে আয়োগে জনাইছিল কোনো কাৰণতে অসমত নিৰ্বাচনত স্থগিত কৰা নহয়। অবৈধ বিদেশীৰ বিৰুদ্ধে অসমত আৰম্ভ হৈছিল আন্দোলন। আন্দোলনকাৰীসকলে বিচাৰিছিল অবৈধ বিদেশীৰ নাম থকা ভোটাৰ তালিকাৰে অসমত নিৰ্বাচন হ'ব নোৱাৰিব, সেয়েহে বন্ধ কৰিব লাগে নিৰ্বাচন। নিৰ্বাচন আয়োগে সেই দাবী অস্বীকাৰ কৰি ঘোষণা কৰিছিল 3 ডিচেম্বৰৰ পৰা 11 ডিচেম্বৰলৈ মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীয়ে। 10 ডিচেম্বৰ 1979 বৰপেটা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন পত্ৰ জমা দিয়াৰ উদ্দেশ্যৰে যোৱা বেগম আবিদা হুছেইনক বাধা দিয়াৰ উদ্দেশ্যৰে ভৱানীপুৰত সমবেত হৈছিল বহু লোক। আৰক্ষীয়ে বাধা দিয়া আন্দোলনকাৰীৰ ওপৰত জঁপিয়াই পৰিছিল। সেই লোকসকলৰ মাজত আছিল ভৱানীপুৰৰ উজান বৰবাৰী গাঁৱৰ খৰ্গেশ্বৰ তালুকদাৰ। হাউলী কলেজৰ কলা শাখাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল খৰ্গেশ্বৰ তালুকদাৰ। আৰক্ষীৰ হেঁচাঠেলাত কাষৰ এটা পুখুৰীত পৰিছিলগৈ খৰ্গেশ্বৰ তালুকদাৰ। এই ঘটনাতে মৃত্যু হৈছিল ছাত্ৰ নেতাজনৰ। অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। তাৰ পাছতেই এই আন্দোলন তীব্ৰতৰ ৰূপত আগবাঢ়ি গৈছিল। প্ৰবল আন্দোলনৰ পৰিণতিত 855 গৰাকী শ্বহীদ হৈছিল। সেই সংখ্যা চৰকাৰী তথ্যত পৰৱৰ্তী সময়ত 860 জনলৈ বৃদ্ধি পাইছিল। এদিন আন্দোলনৰ অন্ত পৰিল। 860 গৰাকী শ্বহীদৰ চৰম ত্যাগ আৰু কেঁচা তেজৰ বিনিময়ত 1985 চনৰ 15 আগষ্টত স্বাক্ষৰিত হৈছিল ঐতিহাসিক অসম চুক্তি। সেই চুক্তিৰ পাছতেই আন্দোলনৰ নেতৃত্ব লোৱা ছাত্ৰ নেতাই দিছপুৰত ক্ষমতা দখল কৰিছিল। কেৱল এলাগী হৈ ৰৈছিল এই ত্যাগৰ কাহিনীবোৰ। প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, বৃন্দাবন গোস্বামী, অতুল বৰা কোনোৱে এই ইতিহাস যুগমীয়া আৰু সোঁৱৰণ কৰিব পৰাকৈ একোৱেই নকৰিলে। অসম চুক্তিও এক ভালুকৰ হাঙি হৈ ৰৈ গ'ল। বিদেশী খেদাম বুলি কোৱা মানুহবোৰে ক্ষমতাৰ চশমা পিন্ধি বিদেশী নেদেখিলে অসমত। দুবাৰকৈ ক্ষমতালৈ আহিল আচুৰ পিঠিৰ পৰা বগাই অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা ছাত্ৰ নেতাবোৰ। শ্বহীদ হোৱা পৰিয়ালবোৰৰ খবৰ ল'বলৈ তেওঁলোকৰ আজৰিয়ে নহ'ল। পাৰ হ'ল এনেকৈ 4টা দশক। 2019 চনৰ কথা। শাসনত বিজেপিৰ চৰকাৰ। মানুহৰ আৱেগক মূলধনলৈ পৰিণত কৰাত পাকৈত দলটোৰ নেতৃত্বই নতুনকৈ কথাবোৰ চিন্তা কৰিলে। কঠোৰ সমালোচনাৰ কাঠগড়াত বিজেপিক উঠালেও এইবোৰ চিন্তাৰ বাবেই তেওঁলোক ব্যতিক্ৰম। সেই বছৰতেই 10 ডিচেম্বৰ অৰ্থাৎ শ্বহীদ দিৱসৰ দিনা আৰম্ভ কৰা হ'ল এক প্ৰকল্পৰ কাম। 2020 10 ডিচেম্বৰত ভূমি পূজনেৰে পশ্চিম বৰাগাঁৱত আৰম্ভ হ'ল নিৰ্মাণ কাৰ্য। তাৰ পাছত 2025 10 ডিচেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল অসম আন্দোলনৰ 860 গৰাকী শ্বহীদৰ স্মৃতিত শ্বহীদ স্মাৰক ক্ষেত্ৰ। এতিয়া সেই স্মাৰক ক্ষেত্ৰই কয় অসম আন্দোলনৰ বৰ্ণিল অধ্যায়বোৰৰ কথা। 170 কোটি টকাৰ ব্যয়েৰে 150 বিঘা মাটি আৱৰি আছে এই স্মাৰক ক্ষেত্ৰই। অৱশ্যে এতিয়াও কিছু কাম বাকী। 67.2 মিটাৰ উচ্চতাৰ এটা টাৱাৰৰ ভিতৰত আছে অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতিমূৰ্তি আৰু এই আন্দোলনৰ স্মৃতি বিজড়িত বহু পুৰণি কাকতৰ লগতে আলোকচিত্ৰ। এটা ভাল লগা পৰিৱেশ। প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ সমাগম ঘটিছে। প্ৰৱেশ পথতেই জোতা খুলি সেই স্থানত প্ৰৱেশ কৰা অভিজ্ঞতাই সুকীয়া। কণ কণ স্কুলীয়া শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ লোকসকলে এতিয়া ভিৰ কৰিছেহি শ্বহীদ স্মাৰক ক্ষেত্ৰত। সোমাই গৈ প্ৰথম আলোকচিত্ৰৰে ভৰি থকা এটা কোঠা।
এই কোঠাটোত আছে আন্দোলনৰ সময়ত প্ৰকাশ কৰা বহু বাতৰি কাকতৰ সেই সময়ৰ খবৰবোৰ। আছে অসম আন্দোলনৰ সময়ত কেমেৰাত বন্দী হোৱা ইতিহাসৰ সাক্ষী হৈ ৰোৱা ফটোবোৰ। অতি পৰিকল্পিতভাৱে সজোৱা হৈছে সেই স্মাৰক ক্ষেত্ৰ। সেই ফটো গেলাৰীতে আছে অসম আন্দোলনৰ সেই তথ্যবোৰৰ সন্দৰ্ভত ব্যাখ্যা কৰিব পৰা এখন ডেস্ক। তাৰ পৰৱৰ্তী স্থানলৈ গ'লেই সজাই থোৱা কিছু প্ৰতিমূৰ্তি। সেইবোৰ অসম আন্দোলনত শ্বহীদ হোৱা লোকৰ প্ৰতিমূৰ্তি। অৱশ্যে কিছুসংখ্যক শ্বহীদৰ আলোকচিত্ৰ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ নাম লিখি সেই স্থানবোৰ খালী কৰি থোৱা হৈছে। তাৰ ওপৰলৈ গ'লে আছে এটা কোঠা, সেইটো হ'ল ধ্যান কেন্দ্ৰ। এই টাৱাৰৰ কাষেদি আছে এটা পৰিক্ৰমা পথ, কেইবাটাও ভিউ পইণ্টৰ লগতে চাইকেল চলাবলৈ এটা ট্ৰেক আৰু ছাউণ্ড লাইট শ্ব'ৰো ব্যৱস্থা কৰা হৈছে। এই লাইট ছাউণ্ডৰ শ্ব'ৰ জৰিয়তে গেলাৰীত বহি শুনিব পাৰিব অসম আন্দোলনৰ ইতিহাস। ৫০০ মানুহ বহিব পৰা এটা প্ৰেক্ষাগৃহৰো ব্যৱস্থা কৰা হৈছে। স্মাৰক ক্ষেত্ৰখনৰ নিৰ্মাণৰ জৰিয়তে অসম আন্দোলনৰ এই ত্যাগ আৰু ইতিহাস নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা হ'ল। এটা প্ৰতিমূৰ্তিত কোনোবাই পিন্ধাই থৈছে এখন গামোচাও। পিছে ভাল লগা সেই অভিজ্ঞতাৰ মাজতেই দেখা পোৱা কিছু দৃষ্টিগত দৃশ্যই আপোনাৰ মন হতাশ কৰি তুলিব পাৰে। সেই স্থানত থকা সুন্দৰ আলোকসজ্জা, খুঁটাবোৰৰ ওপৰতেই কোনোবাই ওলমাই দিছে বেগ। হাতত চিগাৰেট গোটখালৈ ভিতৰত প্ৰৱেশ কৰিব বিচাৰি নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়া কৰাৰ দৃশ্যও তেনেই সুলভ। এইবোৰৰ মাজতেই তাত অসম আন্দোলনৰ সন্দৰ্ভত প্ৰকাশ কৰা গ্ৰন্থ বা সৰু পুস্তিকা বিক্ৰীৰ এটা কেন্দ্ৰ গঢ়ি তুলিব পাৰি। মূল পথৰ পৰা এই স্মাৰক ক্ষেত্ৰলৈ সোমোৱাৰ মূল গেটখনৰ নিৰাপত্তাৰক্ষী বহি থকা স্থানতেই পাণ মছলাৰ পিক আৰু পেকেট। নিৰাপত্তাৰক্ষী কেইজনৰ মতে তেওঁলোকে নাজানে কোনে মাত্ৰ ১৫টা দিনতে সন্মুখৰ ভাগতেই এই অৱস্থা কৰিলে। শ্বহীদক শ্ৰদ্ধা জনাই নিৰ্মাণ কৰা এই সুন্দৰ স্মাৰক ক্ষেত্ৰৰ বাবে ধন্যবাদৰ যোগ্য চৰকাৰ। সমান্তৰালভাৱে এই স্থান আটকধুনীয়া আৰু পৰিষ্কাৰ কৰি ৰখাটো আমাৰেই দায়িত্ব। তেনে ঘটনা যাতে নহয় তাৰ বাবে কৰ্তৃপক্ষও সজাগ সচেতন হোৱাৰ প্ৰয়োজন। নহ'লে এই ধুনীয়া মন্দিৰ সদৃশ স্মাৰক ক্ষেত্ৰখনো হৈ পৰিব এটা ডাষ্টবিন। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।